আপোনালোককো নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সদৌ অসমবাসীকে মই নতুন বৰ্ষৰ শুভেচ্ছা দিছোঁ আৰু কামৰূপী লোকগীতৰ প্ৰতি যে সকলোৰে ধাউতি হ'ব লাগে এইটো মই সকলোকে মানে প্ৰাৰ্থনা কৰিছোঁ কিয়নো ৰামেশ্বৰ পাঠক ছাৰৰ মৃত্যুৰ দিৱসটি আমি সোঁৱৰণী অনুষ্ঠান হিচাপে 2014 চনৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত কৰি আহি আছোঁ আৰু আমি এটা কথা ক'বলৈ সুখ পাইছোঁ মই আজি আহ্লাদিত হৈছোঁ ৰামেশ্বৰ ছাৰৰ সুযোগ্য পত্নী ধনদা পাঠক বাইদেউ আহি পাইছে আমাৰ মাজত আছে আমাক সঁচাকৈ তেখেতে ফোনেদি হওক বা লগ পালে এনেকুৱা ধৰণৰ কিছু কথা কয় এইটো কথাৰ কাৰণে আমাক প্ৰেৰণা যোগাই আহিছে আৰু আমি আজিৰ কাৰ্যসূচী ক'বলৈ যাম আমাৰ দুটা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে প্ৰথমটো হৈয়ে গৈছে আৰু দ্বিতীয়টো চলি আছে আমাৰ দুয়োটা শাখাতে মুঠতে 50 গৰাকী হৈছে আৰু আহি আছে চলি আছে আমাৰ প্ৰতিযোগিতা শেষ হোৱা নাই আৰু মোৰ এইটোৱে কথা ক'বলৈ আছে যে তেখেত এজন লোকগীতৰ সম্ৰাট লোকগীতৰ কাণ্ডাৰী আৰু তেখেতক বাদ দি আমি চলিব নোৱাৰোঁ আৰু লোকগীত এইকাৰণে আমি আঁকোৱালি ল'ব লাগে ৰূপান্তৰ হৈছে পৰিৱৰ্তন লাগে কিন্তু ইমান পৰিৱৰ্তনো নালাগে শুদ্ধভাৱে লোকগীত সকলোৱে শিকক মই আহ্বান জনাইছোঁ অসমবাসীক আৰু লোকগীত বাদ দিলে আমাৰ চিনাকি থাকিব জানো আমাৰ অসমীয়াৰ লোক সংস্কৃতি যদি আমি বেলেগ পাশ্চাত্য সংগীতৰ আৰ্হিত একেলগ কৰিবলৈ যাওঁ তেতিয়া আমাৰ কোনো পৰিচয় নাথাকিব আৰু তেখেতৰ যি একনিষ্ঠ প্ৰতিভা একনিষ্ঠ তেওঁৰ মানে কৰ্মপ্ৰাণ সেই কৰ্মপ্ৰাণক আমি সদায় শলাগি তেখেতৰ কৰ্মৰাজিক জীয়াই ৰাখিবলৈ তেওঁৰ শিল্পী সত্তা সদায় অমৰ হৈ থাকক সেই কথা চিন্তা কৰিয়ে মই এনেকুৱা এটা পদক্ষেপ লৈছোঁ আৰু সমূহ ৰাইজৰ পৰা মই পাইছোঁ সঁহাৰি পাইছোঁ সকলোকে মই ধন্যবাদ জনাইছোঁ আমাৰ লগত এইখিনি মহিলা আছে আমি মহিলাই পতা অনুষ্ঠান আৰু সকলোকে আমি ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই সঁচাকৈ আহ্লাদিত